তিনিচুকীয়াত লুৰিণজ্যোতি গগৈ সংবাদমেল তলা বন্ধৰ কাৰণে ক্ষতি হোৱা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবীত আছুৰ কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশত অব্যাহত লকডাউনৰ বাবে দেশৰ লগতে অসমতো ছাত্ৰ ছাত্ৰীসকলে হেৰুৱাবলগীয়া হৈছে প্ৰায় 1.5 মাহৰ শিক্ষা দিন আৰু লকডাউনৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষতি লকডাউন শেষ হোৱাৰ লগে লগে ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ লকডাউনৰ বাবে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এটা শিক্ষাবৰ্ষ হেৰুৱাব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিখুঁত পৰিকল্পনা কৰিবলৈও চৰকাৰক আহ্বান জনালে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লকডাউনৰ সময়ত চৰকাৰে ব্যৱস্থা কৰা ডিজিটেল ক্লাছৰ জৰিয়তে দৰিদ্ৰ ছাত্ৰ ছাত্ৰী উপকৃত হোৱা নাই বুলিও মন্তব্য কৰিছে নেতাগৰাকীয়ে লগতে লকডাউন শেষ হোৱাৰ পিছত গ্ৰীষ্ম বন্ধৰ লগতে শনিবাৰে সম্পূৰ্ণ ক্লাছৰ ব্যৱস্থা কৰাৰো আহ্বান লুৰিণজ্যোতি গগৈ ইফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহে লকডাউন চলি থকাৰ মাজতে মাচুল বাধ্যতামূলক কৰাৰ কাৰ্যৰ বিৰোধিতা কৰি ছাত্ৰ ছাত্ৰীৰ মাচুল ৰেহাই দিয়াৰ লগতে শিক্ষক কৰ্মচাৰীৰ দৰমহা কৰ্তন নকৰিবলৈও আহ্বান জনালে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে সমগ্ৰ পৃথিৱীৰ লগতে অসমতো সাম্প্ৰতিক সময়ত কৰোনা ভাইৰাছৰ যি ভয়াৱহতা এই ভয়াৱহতাই অসমৰ সমাজ জীৱন ইতিমধ্যে স্তব্ধ কৰি ৰাখিছে আৰু বিশেষকৈ অসমতো এই সম্পৰ্কত বিভিন্ন ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা চাৰিওফালে গ্ৰহণ কৰিছে বিশেষকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়মাৱলী অনুসৰি আৰু তাৰ লগে লগে চৰকাৰে বিভিন্ন ধৰণৰ সজাগতামূলক ব্যৱস্থাৰ যোগেদি এই লকডাউনৰ সময়ত সকলো ধৰণৰ ব্যৱস্থা ইতিমধ্যে কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৰ লগে লগে অসমৰ ৰাইজেও জনসাধাৰণেও এই ক্ষেত্ৰত যথেষ্ট সহযোগিতা আগবঢ়াইছে গতিকে এনেকুৱা এটা সময়ত মানৱ সমাজৰ যি সংকট আৰু এই জটিল পৰিস্থিতিৰ সময়ত বিশেষভাৱে আমি আজি আমাৰ যিসকল উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সেইসকলৰ শৈক্ষিক বিষয়ৰ কেইটামান বিষয় আমি উত্থাপন কৰিব বিচাৰিছোঁ মূলতঃ আমি সকলো এটা কথা জানো যে এই লকডাউনৰ সময়ছোৱাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট সংখ্যক শিক্ষাদিন ছাত্ৰ ছাত্ৰীসকলে হেৰুৱাব লগা পৰিৱেশ সৃষ্টি হ'ল এই সময়ছোৱাত প্ৰায় 1 মাহতকৈ বেছি ছাত্ৰ ছাত্ৰীসকলে নিজৰ শৈক্ষিক পৰিক্ৰমাৰ তেওঁলোকে শিক্ষাদিন হেৰুৱাব লগা হৈছে গতিকে এই সময়ছোৱাত বা আগন্তুক দিনত এই লকডাউন শেষ হোৱাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিবোৰ ক্ষতি হ'ল শৈক্ষিক যিসমূহ ক্ষতি হৈছে এই ক্ষতি পূৰণ কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব এইটো সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যিটো বিষয় বিগত সময়ছোৱাত চৰকাৰে যদিও এড্ৰেছ কৰা নাই বা এই বিষয়টো কেনেকৈ মোকাবিলা কৰিব সেই সম্পৰ্কত কোনো ধৰণৰ দিক নিৰ্দেশনা আজিলৈকে আমি দেখিবলৈ পোৱা নাই গতিকে আমি চৰকাৰৰ প্ৰতি আহ্বান কৰিব খুজিছোঁ যে মূল কথাটো হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যাতে শিক্ষাবৰ্ষ কোনো কাৰণতে হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ কাৰণে কিন্তু চৰকাৰে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব নিখুঁত পৰিকল্পনা কৰিব লাগিব কাৰণ এই পৰ্যায়ত লকডাউন চলি থকা সময়ত বিভিন্ন ধৰণৰ ডিজিটেল ক্লাছ অনলাইন ক্লাছৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ অপূৰণীয় ক্ষতিসমূহ পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে যদিও বিশেষকৈ যিসকল অৰ্থনৈতিকভাৱে পিছপৰা যিসকলৰ হাতত এণ্ড্ৰইড মোবাইল নাই বা যিসকল অত্যন্ত নিম্ন মধ্যবিত্ত পৰিয়াল বা যিসকল অৰ্থনৈতিকভাৱে অত্যন্ত দৰিদ্ৰ পৰিয়াল সেইসকলে এই সুবিধাসমূহ গ্ৰহণ কৰিব পৰা নাই ব্যৱস্থাৰ যোগেদিও ছাত্ৰ ছাত্ৰীসকলে 100% উপকৃত হ'ব পৰা নাই গতিকে আগন্তুক দিনত যেতিয়া লকডাউন খুলিব তেতিয়া খোলাৰ লগে লগে আমি ছাত্ৰ সন্থাই ভাবোঁ যে কিছুমান ব্যৱস্থাৱলী চৰকাৰ গ্ৰহণ কৰিব লাগিব মূল বিষয় হ'ল যে এই যিটো আগন্তুক দিনত গ্ৰীষ্মকালীন বন্ধ গৰম বন্ধৰ সময়ৰ এই এমাহ কাল চৰকাৰে এই এমাহ তেওঁলোকে নিয়মীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰ লগে লগে চৰকাৰে আৰু আগন্তুক দিনত যিহেতু যথেষ্ট ক্ষতি হ'ব ছাত্ৰ ছাত্ৰীসকলত সেইকাৰণে শনিবাৰসমূহৰ তেওঁলোকৰ যিটো হাফ ক্লাছেছ আছিলে সেই আধা শ্ৰেণীসমূহ সম্পূৰ্ণ দিনটোৰ কাৰণে তেওঁলোকে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু কিছু এৰাব নোৱাৰা যিবোৰ চৰকাৰী ছুটি আছিল সেইবোৰক বাদ দি আন যিবোৰ চৰকাৰী ছুটি আছিল সেইসমূহ বাদ দি সেইসমূহ এটা শিক্ষা দিন হিচাপে ঘোষণা কৰাৰ ব্যৱস্থাও চৰকাৰে কৰিব লাগিব গতিকে মুঠৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলৰ সামূহিক ক্ষতি নোহোৱাকৈ
আগন্তুক দিনত চৰকাৰে এটা নিখুঁত পৰিকল্পনা কৰিব লাগিব। তেতিয়াহে মই ভাবোঁ যে আগন্তুক দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পাবলগীয়া তেওঁলোকৰ যিবোৰ শৈক্ষিক যিবোৰ প্ৰয়োজনীয় তেওঁলোকে পাব লগা পাঠ গ্ৰহণ কৰাৰ ব্যৱস্থা বা পাঠ দান কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৱে তেওঁলোকে পাবলৈ সক্ষম হয়, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ এইটোৱেই হ'ল ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত, সমাজৰ মানুহৰ অসমৰ ভৱিষ্যতৰ ওপৰত আগন্তুক দিনত আহিবলগীয়া মূল প্ৰত্যাহ্বান। গতিকে এই প্ৰত্যাহ্বান মোকাবিলা কৰিবৰ কাৰণে চৰকাৰে পৰিকল্পিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, নিখুঁত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, য'ত ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যাতে কোনো কাৰণতে শৈক্ষিক বৰ্ষ তেওঁলোকে হেৰুৱাব লগা পৰিৱেশৰ সৃষ্টি নহয়। তাৰ লগে লগে আৰু আমি এটা কথা আহ্বান কৰিব খুজিছোঁ, বিশেষকৈ শেহতীয়াকৈ দেখা পোৱা গৈছে যিবোৰ ব্যক্তিগত খণ্ডৰ যিসমূহ বিদ্যালয়, সেই বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ যিবোৰ মাচুল আছিল, তেওঁলোকৰ মাচুলসমূহ ইতিমধ্যে বিভিন্ন প্ৰান্তত বিভিন্ন বিদ্যালয় কৰ্তৃপক্ষই জোৰ কৰি বলপূৰ্বকভাৱে এই মাচুল আদায় কৰিবৰ কাৰণে তেওঁলোকক হেঁচা প্ৰয়োগ কৰিছে। এই বিষয়টো আমি বহু দিনৰ পৰা আমি বিষয়টো উত্থাপন কৰি আহিছোঁ আৰু আমি কৈ আহিছিলোঁ যে যিসমূহ বিদ্যালয় কৰ্তৃপক্ষ, ব্যক্তিগত খণ্ডৰ বিদ্যালয় কৰ্তৃপক্ষ স্বচ্ছল বা যিসমূহ বিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন সময়ত তেওঁলোকে এই ব্যৱস্থাটোৰ যোগেদি তেওঁলোকে লাভ কৰি আহিছে, সেইসমূহ বিদ্যালয়ে মাচুল ৰেহাই দিব লাগে, হ্ৰাস কৰিব লাগে। তাৰ লগে লগে আৰু যিসকল শিক্ষক আছে, কৰ্মচাৰী আছে, তেওঁলোকৰো দৰমহা যাতে কোনো কাৰণতে কৰ্তন নহয়, এই ব্যৱস্থাও তেওঁলোকে কৰিব লাগিব। কিছু কম সংখ্যক কিছুমান সমাজে, কিছু ছ'চাইটিয়ে নিয়ন্ত্ৰণ কৰা বিদ্যালয় ব্যৱস্থা নিশ্চয়কৈ তেওঁলোকে কোনো ধৰণৰ তেনেকুৱা লাভালাভ নাই। তেওঁলোকেও যিমান পৰিমাণে পাৰি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ তেওঁলোকক মাচুল ৰেহাই দিব লাগিব আৰু তাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৰমহা, তেওঁলোকৰ কৰ্মচাৰী দৰমহাৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই দাবী জনাইছোঁ। তিনিচুকীয়াৰ পৰা বিবেক বৰাৰ ৰিপৰ্ট, অসম টুডে।